मैं जहाँ रहूं मैं कहीं भी हूँ तेरी याद साथ है। এইখন পৃথিৱীত যে ভাল বস্তুৰ মূল্য নাই তাক প্ৰমাণ কৰি দেখুৱালে বিশাল ফুকনে। কেনেকৈ বাৰু চাওক, আজি বিশাল ফুকন কুখ্যাত প্ৰবঞ্চক হিচাপে জেলত সোমাই আছে নহয় জানো। এটা দিনত সেইজন বিশাল ফুকনে এটা দিনত খুব ধুনীয়া গান গাইছিলে। এতিয়া প্ৰায় বিশাল ফুকনৰ ভিডিঅ' এতিয়া বৰ্তমান ফেচবুক বা ইউটিউবত ভাইৰেল হৈ আছে বিশাল ফুকনে গোৱা গানবোৰ। তেৰি দিৱানী দিৱানী। যেতিয়া বিশাল ফুকনে সেই সময়ত গানবোৰ গাইছিল তেতিয়া জানো সেই গানবোৰ কোনোবাই শুনিছিল? নাই শুনা, মানে শুনিছিলে কিন্তু এতিয়া ধৰণে শুনা নাছিলে। বিশাল ফুকনে কোটি কোটি টকা আত্মসাত কৰিলে, এতিয়া গৈ জেলত আছেগৈ। কিন্তু এতিয়া যেতিয়া সি এটা বেয়া কামৰ থ্ৰুৱেদি যেতিয়া গৈ মানুহৰ সন্মুখত যেতিয়া পৰিচয় পালে, তাৰপিছত কিন্তু বিশাল ফুকনৰ যিটো ভাল কাম এতিয়া সেইটো মানুহে খুচৰি খুচৰি উলিয়াই আছে যে বিশাল ফুকনে ইমান ধুনীয়া গান গাইছিলে, ইমান ধুনীয়া গান গোৱাৰ পিছত এনেধৰণৰ কামবোৰ তেওঁ কিয় কৰিছিলে। যেতিয়া বিশাল ফুকনে সেইটো সময়ত গান গাইছিলে আপোনালোকে জানো কোনোবাই শুনিছিলে? ময়ো শুনা নাছিলোঁ বিশাল ফুকনৰ গান। কিন্তু এতিয়া মানে ইউটিউবতে হওক ফেচবুকতে হওক মানে অকল বিশাল ফুকনৰ গানেই লাগি আছে। লাগক বাৰু, প্ৰতিভাৰ কেতিয়াও মৰণ নাই, এদিন নহয় এদিন সি প্ৰতিফলিত হ'বই ৰাইজৰ আগত। কিন্তু বিশাল ফুকনে এতিয়া বেয়া কাম কৰি প্ৰবঞ্চনা কৰি যেতিয়া জেললৈ গ'ল, তাৰ পিছত যে বিশাল ফুকনৰ সেইবোৰ প্ৰতিভাৰ যে বেছি প্ৰতিফলিত হৈছে সেইটোহে আচৰিত কথা। কিয়নো মানুহে মানে বিচাৰি ফুৰি আছে বিশাল ফুকনৰ বিষয়ে আমি কেনেধৰণে ভিডিঅ' বনাব পাৰোঁ বিচাৰি আছে। মানে বিশাল ফুকন যিহেতু এতিয়া ট্ৰেণ্ডিঙত আছে, চুমি বৰা যিহেতু এতিয়া ট্ৰেণ্ডিঙত আছে, সেইটো কাৰণে চুমি বৰাৰ ভাল কিবা এটা বা চুমি বৰাৰ অতিকৈ বেয়া কিবা এটা, বিশাল ফুকনৰ ভাল বা বিশাল ফুকনৰ বেয়া মানুহে মানে বিচাৰি গোটেই ছ'চিয়েল মিডিয়া চলাক কৰি ফুৰিছে। মানে য'তেই যি পাইছে মানে তাকেই আনি বনাই দিছে আৰু। মানে কি ভিউজ লাগে, আমিও ট্ৰেণ্ডিঙত যাব লাগে নহয় জানো। সেইটোৱে আচলতে প্ৰতিভাৰ সন্মান তেতিয়াহে যেতিয়া সি কিবা এটা বেয়া কাম নকৰে। বেয়া কাম কৰিব, বেয়া কাম কৰাৰ পিছত তাৰ সেই প্ৰতিভা মানে মানুহে বিচাৰি উলিয়াব, মানে ক'ত আছে তাৰ ভাল ভিডিঅ' ক'ত আছে। মানে সেয়াই আজিৰ সামাজিক মাধ্যম, বুজিলে নহয়। সেইটো কিন্তু মোৰ নিজৰ অনুভৱে, আপোনালোকৰ অনুভৱ কিন্তু কেনেকুৱা মই নাজানো। নিশ্চয় কমেণ্ট বক্সত জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব দেই।